আজি নিৰ্জলা একাদশী আৰু এই নিৰ্জলা একাদশী উপলক্ষে দেখা পোৱা গৈছে যে নগাঁও মাৰোৱাৰী যুৱ মঞ্চৰ যি শিখৰ ব্ৰাঞ্চৰ উদ্যোগত এনেকৈ পথচাৰীক তেওঁলোকে পানীয় সেৱন কৰোৱা হৈছে আৰু এই নিৰ্জলা একাদশী এটা ধৰ্মীয় ৰীতি আৰু এই ধৰ্মীয় ৰীতি অনুসৰিয়ে তেওঁলোকে এই মাৰোৱাৰী যুৱ মঞ্চৰ যি শিখৰ ব্ৰাঞ্চৰ উদ্যোগত এনেকৈ পথচাৰীক পিয়াহত আতুৰ হৈ থকা লোকক তেওঁলোকে এনেকৈ পানীয় সেৱন কৰোৱাইছে। পানীৰ লগতে তেওঁলোকে অকণমান চৰ্বত খুৱাই তেওঁলোকৰ পিয়াহ নিবাৰণৰ চেষ্টা চলাইছে আৰু এই যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপ সঁচাই প্ৰশংসনীয় আৰু কেমেৰা সহযোগীয়ে দেখুৱাই আছে ইয়াৰ পৰিৱেশ। আমি মাৰোৱাৰী যুৱ মঞ্চৰ যিসকল লোক আছে যিসকল মাৰোৱাৰী যুৱ মঞ্চৰ নগাঁৱৰ যি শিখৰ ব্ৰাঞ্চৰ উদ্যোগত যি এই নিৰ্জলা একাদশীৰ কাৰণে তেওঁলোকে এই পানীয় বিতৰণ কৰিছে সেই সম্পৰ্কে আমি তেওঁলোকৰ লগত কথা পাতিম, মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু আমাৰ লগত মাৰোৱাৰী যুৱ মঞ্চৰ শিখৰ ব্ৰাঞ্চৰ তেওঁলোক কাৰ্যকৰ্তাসকল আছে। আমি কথা পাতিম। আপোনালোকে প্ৰত্যেক বছৰে এনেকৈ নিৰ্জলা একাদশী উপলক্ষে পথচাৰীক পিয়াহত আতুৰ হৈ থকা পথচাৰীক এটোপা পানী দিবলৈ চেষ্টা কৰে, অকণমান পানীও আপোনালোকে বিতৰণ কৰে। কিমান বছৰ ধৰি এই প্ৰচেষ্টা চলি আছে? এই প্ৰজেক্টটো মোটামুটি আমি 3 বছৰৰ পৰা কৰি আছো। তো এইখিনি কৰি আমাৰ খুবেই ভাল লাগে। বছৰত এদিন আৰু গৰমৰ দিনত এইটো কৰি পেলাই খুব ভাল লাগে। একাদশীৰ দিনতো কৰা এটা ধৰ্ম হয় আৰু মানুহে গৈ থকা মানুহে পানী একবাৰ পাই বহুত ভাল লাগে আমাৰ। আপোনালোকৰ কাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰিছে? আমি মাৰোৱাৰী যুৱ মঞ্চ শিখৰ ব্ৰাঞ্চৰ পৰা এইটো কৰোঁ। হয়। এতিয়ালৈকে মোটামুটি 300-400 জনে পানী গ্ৰহণ কৰিলে আৰু আমাৰ আশা থাকিব 2000-2500 মানুহ কমচে কম কৰক। আৰু কিমান বছৰৰ পৰা কৰি আছে? আমি 3 বছৰৰ পৰা কৰি আছো। 3 বছৰৰ পৰা কৰি আছে। আৰু এই যে এইটো এটা ধৰ্মীয় ৰীতি? এইটো ধৰ্মীয় ৰীতি। আৰু আমাৰ হিন্দু ধৰ্মত আৰু পানী খোৱাটো মেইন আৰু সেইকাৰণে এইটো কৰিব আমাৰ খুবেই ভাল লাগে। পানী খোৱাটো ধৰ্ম হয়। নিশ্চয়কৈ যি হিন্দু ৰীতি অনুসৰি যে পিয়াহত আতুৰ হৈ থকা লোকক পানী খুওৱাটো তেওঁলোকৰ হিন্দু ধৰ্মৰ এটা পৰম্পৰা বা ধৰ্ম আৰু তাৰে উপলক্ষে এনেকৈ যি নগাঁও মাৰোৱাৰী যুৱ মঞ্চৰ শিখৰ ব্ৰাঞ্চৰ উদ্যোগত পথচাৰীক এনেকৈ পানীয় বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে আৰু এই পদক্ষেপ সকলোৱে একেমুখে প্ৰশংসা কৰিছে আৰু এই পদক্ষেপ সঁচাই প্ৰশংসাৰ যোগ্য।